আমি ম্যাজিক্যাল প্ৰেডিকশ্যন 2026ত যি আমি এক যাত্ৰা কৰিছিলোঁ, এই যি সমীক্ষা কৰিছিলোঁ, বিগত বছৰবোৰৰ দৰে শিৱানু বৰা ডাঙৰীয়াই আমাক বহুখিনি ইনপুট দিছে, বহুখিনি সহায় কৰিছে, বহুখিনি গাইডেন্স দিছে। আৰু সমীক্ষা সঠিক হোৱাৰ আঁৰত এটা কাৰণ শিৱানু বৰা ডাঙৰীয়া। সেয়েহে আজি তেওঁৰ বাসগৃহত আহিছোঁ তেখেতক সন্মান জনাবলৈ। তেখেতৰ একুৰেট প্ৰেডিকশ্যনৰ যিখিনি ইনপুট আমি পাইছোঁ, তাৰ কাৰণে আমি সফলতাৰ গোটেই শ্ৰেয়টো আমি অকলে ল'ব নোৱাৰোঁ। সেইকাৰণে আমি আপোনাক সন্মান মেজিকেল টিমৰ তৰফৰ পৰা অকণমান সন্মান যাচিবলৈ। খুব ভাল লাগিলে আজি তুমি মোক ঘৰলৈ পদাৰ্পণ কৰিলা। আৰু যোৱা 3টা বছৰ 3টা নিৰ্বাচনত নেকি, লোকসভা বিধানসভা, গতিকে 3টা নিৰ্বাচনতেই বিক্ৰমে প্ৰেডিকশ্যন, যিটো পূৰ্বানুমান বুলি কওঁ আমি, প্ৰেডিকশ্যন কৰিছিল। আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল বিক্ৰমে যিমান কেইবাৰ প্ৰেডিকশ্যন কৰিছে আৰু গোটেই কেইবাৰেই তেওঁ 100% শুদ্ধ প্ৰমাণিত হৈছে। আৰু প্ৰত্যেকবাৰে আমাৰ ওচৰলৈ আহিছিলে আমাৰ মতামত ল'বলৈ, বা আমাৰ পৰা এটা ছাৰ্ভে চেম্পল হিচাপে আমাক লৈছিলে। এইবাৰো মোৰ ওচৰলৈ আহিছিলে, মই যেনেদৰে দিছিলোঁ আজি আকৌ কৈছোঁ সেইদৰে মিলিছে, 100% মিলিছে। আৰু বিক্ৰমৰো 100% মিলিছে। গতিকে বিক্ৰমক মই শুভেচ্ছা জনাওঁ, অনাগত সময়ৰ কাৰণে শুভেচ্ছা জনোৱাৰ লগে লগে আজি যিটো সফলতা লাভ কৰিছে তাৰ কাৰণে অভিনন্দন জনাইছোঁ। আপোনালৈও মেজিকেল টিমৰ এটি পাৰ্ট হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকৰ ব্যক্তিৰ ইনপুটবোৰে মেজিকেল প্ৰেডিকশ্যনক 100% শুদ্ধ কৰে, সঠিক কৰে আৰু নিৰ্ভৰযোগ্য কৰি তোলে। সেয়েহে আপোনাকো ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ।